নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি শিৱৰাত্ৰি বুলি ক'লে সকলোৱে জানেই কিমান ভাল লাগে শিৱৰাত্ৰিৰ দিনাখন। আৰু মই গা পা ধুই কৰি আহিলোঁ আৰু গা পা ধুই কৰি পৰা তাৰপিছত এতিয়া মই শ্বৰ্ট কুৰ্তা পিন্ধি লৈ পেলাই এতিয়া আমাৰ পথাৰৰ আমাৰ মন্দিৰ এটা আছে, সেই মন্দিৰটোলৈ যাওঁ আৰু বন্তি চাকি দিবলৈ। তাৰপিছত মই বুঢ়াগোহাঁই থানলৈ যাম। বুঢ়াগোহাঁই থানৰ কথা আপোনালোকে জানেই নিশ্চয়, মই বহুতবাৰ গৈছোঁ, আপোনালোকক দেখুৱাইছে বুঢ়াগোহাঁই থানলৈ। তাত আজি ভাল লাগিব, তাত আৰু বেছি ভাল লাগিব আমাৰ পথাৰখনতকৈও। তাৰপিছত তাৰপৰা গৈ মৃত্যুঞ্জয় মন্দিৰ যাম বুলি ভাবিছোঁ, যদি যাব পাৰোঁ যাম, আৰু নাই বাৰু। তাৰপিছত মই বুঢ়াগোহাঁই থানলৈ মোৰ লগৰ লগত যাম। তাৰপিছত আকৌ ব'লক চাই থাকক ভিডিঅ'টো। এতিয়া আমি পথাৰৰ মন্দিৰ আহি পাই গ'লোহি। ইয়াত বন্তি চাকি দি কৰি লৈ পেলাই তাৰপিছত মই বুঢ়াগোহাঁই থানলৈ যাম। আমি এতিয়া শিৱ মন্দিৰৰ পৰা খাই কৰি আহিলোঁ। আৰু এটা কথা কোৱা হোৱাই নাই, আমাৰ এইটো যিটো মন্দিৰ, সেই মন্দিৰটোৰ নাম হ'ল লক্ষীপথাৰ শিৱ মন্দিৰ। আমাৰ পথাৰখনৰ নাম লক্ষীপথাৰ বুলি কয়, মন্দিৰটোক মানে লক্ষীপথাৰ শিৱ মন্দিৰ বুলি কয়। আৰু এতিয়া মই ঘৰমুৱা হৈ গৈ আছোঁ, আৰু ইয়াৰ পৰা ঘৰলৈ গৈ পেলাই তাৰপিছত মই বুঢ়াগোহাঁই থানলৈ যাম। আৰু এতিয়া মই ঘৰত সোমাই ডাইৰেক্ট বাইকখন লৈ বাহিৰে ওলাই আহিলোঁ বুঢ়াগোহাঁই থানলৈ। আৰু বুঢ়াগোহাঁই থানলৈ আজি বহুত মানুহ আহিছে, বহুত মানুহ গৈ আছে এই ৰাস্তা দেখিয়ে। আৰু আজি শিৱৰাত্ৰি বুলি ক'লে বুঢ়াগোহাঁই থানত বহুত ভিৰ হয়। এনেই বুঢ়াগোহাঁই থানত সোমবাৰ দিনাখনো বহুত ভিৰ হয়, আৰু এনেই শিৱৰাত্ৰি বা বেলেগ কিবা শাওণ মাহ হওক, বলবম হওক, তেনেকুৱা উৎসৱতো বহুত ভিৰ হৈ যায়, বহুত ভাল লাগে। তেনেকুৱা উৎসৱত বুঢ়াগোহাঁই থানলৈ গ'লেও এটা সৰু সুৰা মন্দিৰ হিচাপে কিবা এটা ভাল লাগে ওচৰতে। আৰু বুঢ়াগোহাঁই থানত খাই কৰি লৈ পেলাই তাৰপিছত আমি মৃত্যুঞ্জয় মন্দিৰলৈ যাম। এতিয়া আমি বুঢ়াগোহাঁই থান পাই গ'লোহি, আহি পেলাই লগৰটোক পাই গ'লোহি। আমি এতিয়া ভিডিঅ' বনাওঁতে লগৰটোক আহি পাই গ'লো, আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম এতিয়া। আৰু মোৰ লগত আহিছে সেইজন বাইকত বহি আছে, সি আহিছিলে। আৰু এতিয়া আমি অলপ পিছতকৈ ভিতৰলৈ সোমাই যাম। আৰু দিহানামৰ পাৰ্টি চলি আছে ভিতৰত, দিহানামৰ অলপ ক্লিপ এটা দেখুৱাই দিম। আৰু ব'লক ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি ভিতৰত সেৱা কৰিবলৈ যাওঁ। আজি ভক্তৰ বহুত সমাগম হৈছে। সেৱা কৰি লৈ পেলাই তাৰপিছত আমি ঘৰলৈ যাম। লগে মৃত্যুঞ্জয় মন্দিৰলৈ নাযাওঁ, ঘৰলৈ গৈ পেলাই ৰেষ্ট কৰি লৈ তাৰপিছত আমি মৃত্যুঞ্জয় মন্দিৰলৈ যাম। ইয়াত বহুত হুলস্থুল আছে, সেইটো কাৰণে মই বেক কেমেৰা কৰি ভিডিঅ' বনাই আছোঁ। আৰু এতিয়া আমি সেৱা কৰি আহিলোঁ, সেৱা কৰি লৈ পেলাই তাৰপিছতে আমি বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰত সেয়া বিনামূলীয়া খিচিৰি দি আছে চবকে। এতিয়া আমি খিচিৰি খাম আৰু খাই কৰি লৈ পেলাই তাৰপিছত আমি নাম অলপ চাম। আৰু নাখাওঁ কিয়? এনেই খাই পেট ভৰি গ'ল। পেটে খোৱা নাই এতিয়ালৈকে, পানী অকণ খালে আমাৰ পেট ভৰি যাব। অলপ আৰু খাব লাগিব, ৰাতিপুৱাৰ পৰা একো এটা খোৱাই নাই এতিয়ালৈকে। খাই লওক ফুলকৈ খাই লওক। বহুত ভোক লাগিছে, খিচিৰি খাম বুলি আহিছে এনেকৈ। চেচ কৰি দে। এতিয়া আমি বুঢ়াগোহাঁই থানৰ পৰা ঘৰমুৱা হৈ গৈ আছোঁ। আৰু যিসকল শিৱ ভক্ত তেওঁলোকে কমেণ্ট বক্সত জয় ভোলেনাথ বুলি কমেণ্ট কৰি জনাই দিয়ক। আৰু এতিয়া ঘৰলৈ গৈ পেলাই অকণ ৰেষ্ট ল'ম, ৰেষ্ট কৰি লৈ পেলাই তাৰপিছতহে আমি মৃত্যুঞ্জয় মন্দিৰলৈ যাম। মানে এতিয়া দুপৰীয়া হৈ আছে, আমি আবেলি 4টামানত যাম আৰু মহামৃত্যুঞ্জয় মন্দিৰলৈ। এতিয়া ঘৰ আহি পাই গ'লোহি, আৰু অলপ পিছতকৈ মৃত্যুঞ্জয় মন্দিৰ যাম বুলি ভাবিছিলোঁ, যদি যাব পাৰোঁ যাম। আৰু কিন্তু এতিয়া গৈ ভাল নালাগিব, সন্ধিয়াকৈ অলপমান ভাল লাগিব। আৰু যেতিয়া অলপ সন্ধিয়া হ'ব তেতিয়া ভাল লাগিব। মোৰ লগত লগৰ ল'ৰা এটা যাব, আৰু ধুনীয়া দেখুৱাই দিলে সেই ল'ৰাটোৱে যাব পাৰোঁ। আৰু অলপমান ৰেষ্ট কৰিম এতিয়া কেইটামান হৈছে বা খুব বেছি 2টামান বাজিছে চাগে সম্ভৱ। অলপ পিছতকৈ যাম আৰু লাহে অলপমান সময় ৰেষ্ট কৰি ল'ম, আৰু তাৰপিছত বাকী পিছৰখিনি চাই থাকক। আৰু যদি আমি মৃত্যুঞ্জয় মন্দিৰ যাওঁ, নগ'লে বাৰু নাই, ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম। যদি নাযাওঁ কৈ দিম আপোনালোকক বাৰু, চাই থাকক। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ যাম, মই আৰু মোৰ লগৰ ল'ৰা এটা যাব। আৰু তেনেকৈ যোৱা নহয়, কিবা উৎসৱ হ'লে আমি তেনেকৈ যাওঁ। আৰু ইয়াৰ পৰা অলপ বেছি দূৰো নহয়, 16 কিলোমিটাৰ 17 কিলোমিটাৰ তেনেকুৱা হ'ব। আৰু এতিয়া আমি গৈ আছোঁ মোৰ লগৰ ল'ৰাটোৰ সৈতে। ব'লক মৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ। জয় শিৱ শংকৰ।
এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু আমি যিটো সময়ত পামগৈ বুলি ভাবিছোঁ সেইটো সময়ত পালেগৈ বেছি ভাল হয়। যদিহে অলপ সোনকালে পাওঁগৈ তেতিয়াহ'লে অলপমান সময় লাগিলে ৰখি দিম আৰু মই যিটো সময়ৰ কথা কৈছোঁ সেইটো সময়ত সন্ধ্যা 6টা বজাত মানে সন্ধ্যা 6টা বজাত মহামৃত্যুঞ্জয় মন্দিৰত আৰতি কৰা হয়। সেই আৰতিখিনি শুনি বেছি মজা লাগে। সেইটো সময়ত পালেগৈ মানে বেছি ভাল হয় আৰু এনেই পামগৈ বাৰু যদি সোনকালে পাওঁ অলপমান সময় ৰখি দিম আৰু লাগিলে। আৰু এটা কথা মহামৃত্যুঞ্জয় মন্দিৰত আৰতি কৰি থকাৰ সময়ত ভিডিঅ' কৰিবলৈ নিদিয়ে মানে ভিডিঅ' নট এলাউ। মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা যিটো ৰাস্তা সেই ৰাস্তাটো আমি বহৰমপুৰৰ বেটেলিয়ান কেম্পলৈকে চিনি পাওঁ আৰু তাৰ আগলৈ তেনেকৈ চিনি নাপাওঁ কিন্তু আমি গুগল মেপৰ যোগেদিয়ে যাব লাগিব। কেতিয়াবা গুগল মেপেও ভুল লোকেশ্যন দেখুৱায়। গুগল মেপক কেতিয়াবা বিশ্বাস কৰিব নোৱাৰি। কেতিয়াবা ভুল দেখুৱায় কেতিয়াবা শুদ্ধ ৰাস্তা দেখুৱায়। তথাপিও মানে যাম আৰু গুগল মেপ দিয়ে উপায়টো নাই গুগল মেপেদিয়ে যাব লাগিব। কিন্তু বাইপাছ ৰাস্তাতে যাব পাৰোঁ কিন্তু মানে বাইপাছ ৰাস্তাটো বহুত দীঘলীয়া হৈ যায় যে সেইটো কাৰণে সেইফালেদি যোৱা নাই আৰু আমি শ্বৰ্টকাট ৰাস্তা দেখি আহিছোঁ ভিতৰৰ ৰাস্তা দেখি আৰু বেটেলিয়ান কেম্পলৈকে গৈ লওঁ তাৰপিছত সেইখিনি গুগল মেপেদি যাম আৰু। এতিয়া আমি বহৰমপুৰৰ বেটেলিয়ান কেম্পটো আহি পাই গ'লোহি। এতিয়া মোৰ লগৰটো গুগল মেপ চাব দিছোঁ। গুগল মেপৰ যোগেদি আমি এইখিনিৰ পৰা যাম আৰু মৃত্যুঞ্জয় মন্দিৰলৈকে। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'লোহি আৰু এতিয়া আমি বাইকখন সেইখিনিতে পাৰ্কিং কৰিছোঁ আৰু অলপ দূৰ পালেগৈ আমি মৃত্যুঞ্জয় মন্দিৰ পামগৈ আৰু ব'লক। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ ওচৰ আহি পাই গ'লোহি আৰু সেইটো চাওক মৃত্যুঞ্জয় মন্দিৰৰ ওচৰ পাইছোঁ আৰু অলপ সন্ধিয়াকৈ ভাল লাগিব চাগে সম্ভৱ। সন্ধিয়া হোৱালৈ আমি ৰখি আছোঁ অলপমান সময় আৰু অলপ গৈ আছোঁ ওচৰলৈ। ব'লক চাই থাকক ভিডিঅ'টো। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'লোহি আৰু এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ ওপৰলৈ উঠি যোৱা চিৰিতে বহি আছোঁ আৰু আমি তাৰ ভিতৰলৈ যাম আৰু অলপ পিছতকৈ অলপ ভাগৰ লাগিছে সেইকাৰণে বহি আছোঁ আৰু ভিতৰলৈ সোমাই গৈ পেলাই খানা এটা কৰি লৈ পেলাই তাৰপিছত আমি যামগৈ আৰু আমি পথাৰলৈও যাবলগীয়া আছে আমাৰ গাঁৱৰ পথাৰলৈ। তাত ভোজ ভাত হ'ব কিবা দিব আৰু ৰাতিলৈ নাম গাব ভোজ ভাত হ'ব। প্ৰতি বছৰ তেনেকুৱা কৰিব তেনেকুৱা কৰিব চাগে। যদি হয় যাম আৰু পথাৰলৈ আৰু আমি ভিতৰলৈ সোমাই যাম খানা কৰিবলৈ। ব'লক। এতিয়া আৰতি কৰি হৈ গ'ল। মই কৈছিলোঁ আৰতি কৰাৰ সময়ত ভিডিঅ' কৰিব নিদিয়ে ভিডিঅ' নট এলাউ আৰু এতিয়া সকলোকে প্ৰসাদ বিতৰণ কৰি আছে আৰু যেতিয়া আমি আহিছিলোঁ তেতিয়া মানুহ আছিলে হ'লেও খুব কম আছিলে। এতিয়া বহুত মানুহ হৈ গৈছে আৰতি কৰাৰ সময়তে। এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু আমি ধৰিছিলোঁ ন খানা কৰিব গৈছোঁ আৰু লগতে আৰতি কৰিব গৈছোঁ। ভাল লাগিছিলনে? মজা একদম বহুত ভাল লাগিছিল। তোমাৰ আৰতি সময়ত পাই গৈছোঁহি আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। ইয়াৰ পৰা গৈ আমি পথাৰলৈ যাম ন পথাৰ যিটো লক্ষী পথাৰ শিৱ মন্দিৰলৈ যাম আৰু এতিয়া আমি ইয়াৰ পৰা বিদায় লৈছোঁ আৰু ঘৰলৈ গৈ আছোঁ আৰু ব'লক শেষলৈকে ভিডিঅ'টো চাই থাকক। এতিয়া ঘৰ আহি পাই গ'লোহি আৰু বহুত ভাগৰ লাগিছে। কাপোৰ কানিকেইটা লগাই লৈ পেলাই তাৰপিছত হাত ভৰি ধুবলৈ যাম আৰু মোৰ লগৰটো তাক ঘৰত নমাই থৈ আহিলোঁ আৰু বেলেগ কাপোৰ পিন্ধি লৈ গ'লোঁ। তাৰপিছত পথাৰৰ মন্দিৰলৈ যাম। মন্দিৰত আজি নামো হ'ব। নাম গাই পেলাই তাৰপিছত ভোজ ভাত হ'ব আৰু তাৰপিছত তালৈ যাম আৰু কাপোৰ কানিকেইটা খুলি কৰি লওঁ তাৰপিছত তালৈ যাওঁ আৰু। এতিয়া আমি পথাৰলৈ গৈ আছোঁ। পথাৰৰ লক্ষী পথাৰ শিৱ মন্দিৰ ফালে গৈ আছোঁ আৰু আজি আমি যে মৃত্যুঞ্জয় মন্দিৰ গৈছিলোঁ যে মজা লাগিছিল ন বহুত মজা লাগিছিল। আমি ভিতৰলৈও সোমাইছোঁ আৰু আৰতিও কৰিছে। বহুত ভাল লাগিছে আজি গৈ পেলাই মৃত্যুঞ্জয় মন্দিৰ। এবাৰ প্ৰথম পাইছোঁ দেই। মই আগতেও এবাৰ পাইছোঁ এবাৰ সৈতে দুবাৰ হৈছে আৰু পোৱা হ'লেও মানে আমাৰ সময়টো বহুত ভাল আছিল একদম। ভিতৰলৈ সোমাইও গৈছোঁ আৰু লগতে আৰতিও হৈছে আৰু লগতে তাত আৰতি যিখিনি হৈছিলে তাত ভিডিঅ' নট এলাউ। কিছুমানে মনে কৈছে তথাপিও যিহেতু আমাক ভিডিঅ' কৰিবলৈ দিয়া নাছিলে কৰিব নালাগে আচলতে কিন্তু আমি কৰা নাই ভিডিঅ'টো আৰু সেয়া আজি ক'ত ঘূৰিলা? ক'ত ঘূৰিলা? ক'ত ঘূৰিলা? ভাং খাই ক'ব নোৱাৰে। দিব আৰু এতিয়া নাম গাই কৰি হৈছেহি আৰু অলপ পিছত আমি এতিয়া 12টামান বাজিব। এতিয়া 20 মিনিটমান সময় আছে আৰু ভাত খাই কৰি পেলাই সোনকালে যাবগৈ লাগে ঘৰলৈ ন এলাহ লাগিছে গাটো আৰু গোটেই দিনডাল
কিছা